বহাগ বিহুৰ উন্মাদনাৰ মাজতেই বৰপথাৰ নগৰত পুৱাই পুৱাই সৃষ্টি হয় এক অনাকাংক্ষিত ঘটনা। প্ৰথমা পত্নীয়ে শাহুমাকক লগত লৈ গোপনে দ্বিতীয় বিবাহ সম্পন্ন কৰা স্বামী তথা সৰুপথাৰ APDCLত কৰ্মৰত অনুপ কানুক বিচাৰি নুমলীগড়ৰ পৰা বৰপথাৰ ভাড়াঘৰ পালেহি, যাক কেন্দ্ৰ কৰি বৰপথাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উল্লেখযোগ্য যে বৰপথাৰ নগৰত থকা এইটো ভাড়াঘৰতেই ভাড়াতীয়া হিচাপে আছিল অনুপ কানু। শেহতীয়াকৈ নুমলীগড়ত থকা প্ৰথমা পত্নী আৰু 5 বছৰীয়া সন্তানক এৰি গোপনে কলকাতাত বিবাহপাশত আবদ্ধ হৈছিল অনুপ। সেই কথা জানিব পাৰি অনুপ কানু আৰু দ্বিতীয় পত্নীক বিচাৰি কালি নিশাৰ পৰাই ভাড়াঘৰৰ সন্মুখত পহৰা দি আছিল পৰিয়ালৰ লোকে। কিন্তু ভাড়াঘৰৰ পৰা দোলাই নতুন প্ৰেমিক যুগল। অৱশেষত পুৱাৰ ভাগত ঘটনাস্থলীত উপস্থিত হয় বৰপথাৰ আৰক্ষী আৰু এইবাৰো চেষ্টা কৰিলে আৰক্ষীয়ে। দুৱাৰত ঢকিয়াই থানাৰ পৰা আহিছোঁ বুলি কোৱাৰ পাছতো ভিতৰৰ পৰা লক খুলি নিদিয়ে কোনেও। বহু সময় অপেক্ষাৰ পাছত ওলাল সেই আচল উৰহীৰ উৰটো। ভিতৰৰ পৰা দুৱাৰ লক কৰি চিনেমাৰ কায়দাৰে পলায়ন কৰে নতুন প্ৰেমিক যুগল। এতিয়া মানে মোক ন্যায় লাগে, আকৌ তাক ধৰি লৈ আহক, কেনেকা সি ছেকেণ্ড মেৰিজ কৰিছে। মোকোতো এতিয়া মোক ডাইভৰ্চে হোৱা নাই, ছেকেণ্ড মেৰিজ কেনেকৈ কৰিব পাৰে? এতিয়া মানে মোক ন্যায় লাগে, মোৰ বাচ্চাৰ কাৰণেও ন্যায় লাগে যেনে হ'লেও। এটা আপোনালোকে কোন থানাত কেছ দিছে বুলি কৈছে? আমি কমাৰগাঁৱত। আৰু বৰপথাৰতো আজিৰ ঘটনাটো বৰপথাৰত হৈছে। বৰপথাৰত এইটো তাতে ভাড়াঘৰত আৰু ইয়াতো আমি দি থৈছোঁ এজাহাৰ। মোৰ বিয়া 2017 চনৰ 4 ডিচেম্বৰত হৈছিলে। প্ৰায় 7 বছৰ হৈছে মোৰ বিয়া, আৰু মোৰ বাচ্চা এটা আছে 5 বছৰ। মোৰ হাজবেণ্ডৰ নাম অনুপ কানু, APDCLত সৰুপথাৰত তেওঁ এছিষ্টেণ্ট মেনেজাৰ পোষ্টত আছে। এতিয়া তেওঁ মানে কি কৰিছে, এতিয়া একো আইনী ব্যৱস্থা লোৱা নাই। মোৰ ডাইভৰ্চৰ কেছো চলি আছে, খালি মই এতিয়া নটিছো পোৱা নাই। ময়ো কেছ দি থৈছোঁ, সিও নটিচ পোৱা নাই। এইটো মাজতে সি এতিয়া কলিকতা গৈ মাজতে 12 মাৰ্চত সি ছেকেণ্ড মেৰিজ কৰি ল'লে। ছেকেণ্ড মেৰিজ শিৱাংগী দত্তা বুলি ছোৱালীজনীৰ লগত ছেকেণ্ড মেৰিজ কৰি ল'লে। ঘৰত আহি বাচ্চাৰ কাৰণে মানে সি মানে পূৰা আমাক টৰ্চাৰ কৰিছে, মোক মাৰিছে, ডিঙি চেপিছে, ভাইটিৰ ডিঙি চেপি এইটো কৰি দিলে। মোৰ ইয়াত মাৰিছে, মাথাত মাৰিছে, এইবোৰ ফুলি গৈছে চব। তাৰপিছত সি আকৌ ধমকি দি গ'লি, মই কালি আকৌ আহিম বুলি। আমি এইটো চব কৰি মেলি আমি কমাৰগাঁৱত আমি FIR দি থলোঁ বাইদেউ। কেৱল সিমানেই নহয়, প্ৰথমা পত্নীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে অনুপ কানুৰ ওপৰত। আনহাতে নিজ মাতৃকো শাৰীৰিকভাৱে অপদস্থ কৰিছে অনুপে। ইতিমধ্যে কমাৰগাঁও থানাত এজাহাৰো দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। আনহাতে গোচৰ চলি থকাৰ সময়তেই আন এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অনুপ কানুৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ লগত ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰিছে। ধনচিৰিৰ পৰা গকুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। बहू है हमारा, और लड़का सेकेंड मैरिज किया है, तो वो तो स्वीकार नहीं कर रहा है हम किया है बोल के। हाँ, पूरा मिला है। আপুনি গম পায় কথাটো? গম পাওঁ অলপ। কেতিয়া বিয়া পাতিলে বা আপোনাৰ এগৰাকী বোৱাৰী, সেই বোৱাৰীক শাৰীৰিকভাৱে টৰ্চাৰ কৰে নেকি আপুনি গম পায়? কালি আহিছে, টৰ্চাৰ কৰিছে, চবকে টৰ্চাৰ কৰিছে। ৰিপৰ্টাৰ লাইভ।